নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহি মই উপস্থিত হৈছোঁ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এয়া দেখিছে মই আহি উপস্থিত হৈছোঁ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কিয় কাৰণে আহিছোঁ মই আপোনালোকক সকলো কথা ক'ম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এতিয়া কিয় কাৰণে আহিছোঁ মই আপোনালোকক ক'ম। এতিয়া ব'লক যাওঁ আমি এতিয়া। প্ৰাক্তন ছাত্ৰ মঞ্চই আজি মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাক্তন ছাত্ৰ মঞ্চ, এই প্ৰাক্তন ছাত্ৰ মঞ্চই তেওঁলোকে মোক কিছু মৰম জনাবৰ কাৰণে এখন গ্ৰন্থ অভিনয় গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰিছিলে। গতিকে গ্ৰন্থখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। প্ৰায় 300 পৃষ্ঠাৰ গ্ৰন্থখন তেওঁলোকে অশেষ কষ্ট কৰি প্ৰায় শতাধিক লেখকৰ দ্বাৰা তেওঁলোকে এই গ্ৰন্থখনৰ বিভিন্ন ধৰণৰ লেখা সন্নিৱিষ্ট কৰিছে। গতিকে মই নিজেও গৌৰৱান্বিত যে প্ৰাক্তন ছাত্ৰই যাতে এজন শিক্ষাগুৰুক তেওঁলোকে আদৰি লৈছে, তেওঁলোকৰ মনৰ ভাৱবোৰ এই কিতাপত প্ৰকাশ কৰিছে। মই কৰা ভাল কাম বেয়া কাম ইত্যাদি কৰি সকলো ধৰণৰ কথা বতৰা ইত্যাদি কৰি তেওঁলোকে গ্ৰন্থখনত প্ৰকাশ কৰিছে। গতিকে মই প্ৰধানকৈ প্ৰাক্তন ছাত্ৰ মঞ্চৰ সকলো ছাত্ৰ ছাত্ৰী প্ৰাক্তন মঞ্চক মই বিশেষভাৱে তেওঁলোকক আদৰণি জনাইছোঁ। তেওঁলোকৰ যি মহৎ প্ৰচেষ্টা, গতিকে মহৎ প্ৰচেষ্টাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ অনুষ্ঠানৰ বিশেষ দায়িত্ব দিয়াৰ বাবে প্ৰাক্তন মঞ্চক বা প্ৰাক্তন ছাত্ৰীৰ মঞ্চক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন। আজি এই বিশেষ সভাৰ আমাৰ মঞ্চত ছাৰ সুৰেন্দ্ৰ ছাৰ, শইকীয়া ছাৰ, আমাৰ বাইদেউ আৰু এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল শ্ৰদ্ধা জ্ঞাপন কৰিম। এইবাৰ অনুষ্ঠানৰ আচলতে এইখন বিদ্যালয়তে পঢ়ি যোৱা
তেনেদৰে বহুজন শিক্ষক প্ৰধান শিক্ষক ইয়াৰ পৰা ৰিটায়াৰ হৈ গ'ল যদিও বা একো আমি সেইদৰে সন্মান জনাব নোৱাৰিলোঁ আৰু মহেন শইকীয়া ডাঙৰীক আজি আমি সন্মান জনাবলৈ ভাল পাইছোঁ আৰু যিহেতু তেখেতৰ দিনতেই এই নুমলীগড় স্কুল বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয় সম্প্ৰসাৰিত হ'ল আৰু লগতে আন্তঃগাঁথনি পৰা ধৰি নুমলীগড় বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অসমৰ লগতে ভাৰতবৰ্ষক চিনাকি কৰি দিছে আমি বৰ গৌৰৱান্বিত নুমলীগড়বাসী ৰাইজ আজি সঁচাকৈ ভাল লাগিছে যিসকল ব্যক্তি আজি আহিছে গুণী জ্ঞানী সাহিত্যিক যিসকল বিশিষ্ট ব্যক্তিক মাতিছোঁ আৰু এখন গ্ৰন্থ উন্মোচন হ'ব তেখেতৰ নামত গতিকে আমি খুব সুখী এই ক্ষেত্ৰত